মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক 2025 চনৰ নৱোদয় এন্ট্ৰেন্স এক্সামিনেশ্যনৰ ভাষা জ্ঞান পৰীক্ষাৰ দুটা অনুচ্ছেদ মই ইতিমধ্যে তোমালোকক বুজাই দিছো। আজি 3 নম্বৰ অনুচ্ছেদটো বুজাই দিবলৈ লৈছো। কমন কি লিখা আছে ৰবট এটা বিশেষ যন্ত্ৰ ই কম্পিউটাৰৰ পৰা পোৱা নিৰ্দেশ অনুসৰি চলে আৰু কাম কৰে। ই যন্ত্ৰ হোৱাৰ বাবে ভুল নকৰে, ভাগৰ নালাগে, ই কেতিয়াও অভিযোগ নিদিয়ে। ৰবট আমাৰ চাৰিওফালে আছে। কিছুমান ৰবট সামগ্ৰী তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে ৰবট গাড়ী নিৰ্মাণ কাৰ্যত সহায় কৰিব পাৰে। কিছুমান ৰবট বিপদজনক স্থানৰ অন্বেষণত ব্যৱহাৰ কৰা হয়, যেনে জ্বালামুখী। কিছুমান ৰবটে ঘৰৰ চাফ-চিকুণ কামত সহায় কৰিব পাৰে। কিছুমান ৰবটে শব্দও চিনাক্ত কৰিব পাৰে। ই টেলিফোন কলৰ উত্তৰ দিয়াটো সহায় কৰিব পাৰে। কিছুমান ৰবট দেখিবলৈ মানুহৰ দৰে, বেছিভাগ ৰবট দেখিবলৈ যন্ত্ৰৰ দৰে। এয়াই আছিল তোমালোকৰ টপিক ৰবটৰ ওপৰত বেছ কৰি। ফাইন, এতিয়া আহো আমি ইয়াৰ কোৱেশ্চন আনসাৰ বিলাক লৈ। কি লিখা আছে ইয়াত 71ত ভাগৰৰ সমাৰ্থক শব্দ হল ভাগৰ। ভাগৰ লগা মানে কি হ'ব? অন্বেষণ, দুৰ্বল লগা, খালী, বিপদজনক। কোনটো হ'ব? এইটো কিন্তু দুৰ্বল লগা, কাৰণ ভাগৰ লাগিলে আমি দুৰ্বল হৈ পৰো। তাৰ পিছত ইয়াত কৈছে ৰবটে ভুল নকৰে কাৰণ ই এটা যন্ত্ৰ, কম্পিউটাৰৰ দ্বাৰা দিয়া নিৰ্দেশ পালন কৰে, দেখিবলৈ মানুহৰ দৰে, ভাগৰ নালাগে। কিয় ই ভুল নকৰে? ই এটা যন্ত্ৰ, সেইকাৰণে ই ভুল নকৰে। তাৰ পিছত অনুচ্ছেদ অনুসৰি নিম্নলিখিত কোনটো কামত ৰবট উপযোগী নহয়? ৰবট উপযোগী নহয় বুলি কৈছে, হয়নে? তেনেহলে কোনটো হ'ব ইয়াত? এ নাম্বাৰ ঘৰৰ চাফ-চিকুণ, বি টেলিফোন কলৰ উত্তৰ দিয়া, চি গাড়ী নিৰ্মাণ, ডি ল'ৰা-ছোৱালীক পঢ়োৱা। কোনটো হ'ব? এই ল'ৰা-ছোৱালীক পঢ়োৱাটোই হ'ব। লাষ্ট কোৱেশ্চন নহয়, সেকেন্ড লাষ্ট কোৱেশ্চন 74 নিম্নলিখিত কোনটো শব্দ বিপদজনকৰ বিপৰীতাৰ্থক শব্দ? বিপদজনকৰ বিপৰীতাৰ্থক শব্দ কোনটো হ'ব? ইয়া অন্বেষণ, তাৰপিছত সুৰক্ষিত, তাৰপিছত ভাগৰ লগা, চিনাক্ত কৰা। কোনটো হ'ব? কি বিপদজনকৰ বিপৰীত হ'ব সুৰক্ষিত, এইটো হ'ব। 75ত কি কৈছে তোমালোকক নিম্নলিখিত কোনটো কথা ৰবটৰ বিষয়ে শুদ্ধ নহয়? ৰবটৰ বিষয়ে শুদ্ধ নহয় কোনটো হ'ব? বেছিভাগ ৰবট দেখিবলৈ যন্ত্ৰৰ দৰে, হয়নে? ৰবটে ভুল নকৰে, ৰবট বহুতো উপযোগী, বেছিভাগ ৰবট দেখিবলৈ মানুহৰ দৰে। তেনেহলে কোনটো হ'ব ৰাইট? লাষ্ট পেৰাগ্ৰাফটো চালে তোমালোকে গম পাবা কি আছে। বেছিভাগ ৰবট দেখিবলৈ যন্ত্ৰৰ দৰে, চাইছা নহয় ইয়াত? বেছিভাগ ৰবট দেখিবলৈ যন্ত্ৰৰ দৰে। আৰু ইয়াত কি কৈছে? তোমালোকৰ বেছিভাগ ৰবট দেখিবলৈ মানুহৰ দৰে। সেইকাৰণে তোমালোকৰ আনসাৰ হ'ব কোনটো? এইটোই হ'ব তোমালোকৰ ৰাইট আনসাৰ, আনসাৰ ডি। এইখিনিতে তোমালোকৰ কাৰণে এটি কোৱেশ্চন থবলৈ লৈছো। কোৱেশ্চনটো এনে ধৰণৰ অন্বেষণ শব্দৰ অৰ্থ কি লিখিলে এইটো শব্দৰ ৰবা আনটো ভুল লিখিছো। অন্বেষণ শব্দৰ অৰ্থ
অন্বেষণ শব্দৰ অৰ্থ কি হ'ব মই তোমালোকক অপচন কেইটা দি দিছো নাম্বাৰ এ গৱেষণা নাম্বাৰ বি অনুসন্ধান নাম্বাৰ সি উদ্ঘাটন নাম্বাৰ এটো সি আছিল নহয় এটো সি কিন্তু দেই নাম্বাৰ সি উদ্ঘাটন নাম্বাৰ ডি পৰিবহন আকৌ এবাৰ খুদিছো কোশ্চেনটো যে অন্বেষণ শব্দৰ অৰ্থ কি ইয়াত কি লিখি দিছো তোমালোকে লিখিবা কি গৱেষণা এ নম্বৰ অপচন বি নম্বৰ অপচন অনুসন্ধান সি নম্বৰ অপচন উদ্ঘাটন ডি নম্বৰ অপচন পৰিবহন কোনটো ৰাইট অপচন হয় তোমালোকে কমেন্টত লিখিবলৈ চেষ্টা কৰিবা আশা কৰিছো তোমালোকে ভিডিওটো ভাল পাবা লাইক কমেন্ট শেয়াৰ কৰিবা আৰু প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা চোৱাৰ কাৰণে ধন্যবাদ